বিজেপিৰ শাসনত বিজেপিৰ কূটনীতিত ষড়যন্ত্ৰত চাৰিওফালে ধ্বংসযজ্ঞ চলিছে আৰু ভয় ভাবুকিৰে ৰাজনৈতিক শক্তিবিলাকক যিধৰণে দমন কৰি ৰাখিছে আৰু আঞ্চলিকতাবাদী শক্তি বুলি দাবী কৰা কিছুমানে যিধৰণে আপোচ কৰিছে সেই প্ৰেক্ষাপটত যদি চাই আজি দেখিব যে এটা নতুন অধ্যায়ৰ সূচনা হৈছে। বৰ সাংঘাতিক বুলি আমি দাবী কৰিব নোৱাৰোঁ, কিন্তু আঞ্চলিকতাবাদ অবিহনে অসমৰ কেতিয়াও অসমীয়া খিলঞ্জীয়া মানুহৰ কোনো মুক্তি নাই। আৰু মই মোৰ জীৱনত সাংবাদিক হৈ থকাৰ দিনৰে পৰা আঞ্চলিকতাবাদ জাতীয় প্ৰশ্নত সদায় অগ্ৰাধিকাৰ দি আহিছোঁ আৰু তাৰ কাৰণে মই বহুত কষ্ট, বহুত অত্যাচাৰ, বিভিন্ন সময়ত চৰকাৰে মোক জেলত নিক্ষেপ কৰিছে। বিষয়টো ব্যক্তিগত নহয়, সামাজিক প্ৰেক্ষাপটত আৰু অসমীয়া জাতি মাটি ভেটি এইবোৰৰ ৰক্ষা কৰাৰ নামত আজি যি ৰাজনীতি চলিছে, অসমীয়া মানুহৰ হাতৰ পৰা জাতি গ'ল, খিলঞ্জীয়া মানুহৰ হাতৰ পৰা জাতি গ'ল, মাটি আজি আম্বানী আদানী আৰু বনিয়া বহিৰাগত বনিয়া এই সকলোবোৰৰ হাতলৈ যিধৰণে দিছে, যিধৰণে মুখ্যমন্ত্ৰীয়ে এটা ব্যৱহাৰ কৰিছে আৰু আনফালে প্ৰচাৰ চলাইছে আৰু মিছা কথাৰে প্ৰচাৰ যন্ত্ৰ নিজৰ হাতত ৰাখি যিধৰণে সমাজখন টুকুৰা টুকুৰ কৰিছে, বিভাজনৰ সৃষ্টি কৰিছে, সাম্প্ৰদায়িক ৰাজনীতিৰে অসমৰ যি ঐতিহ্য, অসমীয়া সমাজক যিধৰণে ধ্বংস কৰিছে, তাৰ বিৰুদ্ধে আজি আঞ্চলিক শক্তিসমূহ আৰু অন্যান্য দলবিলাকেও যাতে ভোট বিভাজন নহয়, মই এইটো আপোনালোকক সদায় কৈছোঁ, কাম কৰি আছোঁ। মই দাবী কৰিব পাৰোঁ যে ভুলে শুদ্ধই সফলতা যিমানেই নাপাওঁ কিয় বা নাপাইছোঁ, কিন্তু এই চেষ্টা আমাৰ অব্যাহত আছে আৰু তাৰে এটা আজি অংশ জাতীয় দল অসম আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ স্বাৰ্থত, জাতীয় সংগ্ৰাম আগুৱাই নিয়াৰ স্বাৰ্থত, খিলঞ্জীয়া মানুহৰ নিজৰ ভূমিত অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত আজি অসম জাতীয় পৰিষদৰ লগত চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত আগতে লোৱা হৈছিল, কিন্তু কাৰ্যকৰী কৰোঁতে অলপ পলম হৈছে। আৰু এইটো ঠিক যে জাতীয় দলে কিয় বাছি ল'লে অসম জাতীয় পৰিষদক, কাৰণ আমি লক্ষ্য কৰিছোঁ যে লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞা আদিৰ নেতৃত্বত অসম জাতীয় পৰিষদে এটা নতুন আশাৰ সঞ্চাৰ কৰিছে আৰু তেওঁলোকে এটা আপোচহীনভাৱে আঞ্চলিকতাবাদৰ স্থিতি গ্ৰহণ কৰিছে, আমি লক্ষ্য কৰি আছোঁ। আৰু লুৰিণজ্যোতি গগৈক মই বিশেষভাৱে ক'ব খোজোঁ যে তেওঁ এটা আঞ্চলিক ৰাজনীতিত এটা উজ্জ্বল নক্ষত্ৰ। সেইকাৰণে আমি আশা কৰিছোঁ, মই এতিয়া আপোনালোকক ইতিমধ্যে বক্তৃতাত কৈছোঁ যে ব্যক্তিগতভাৱে মই আছোঁ এইবিলাকত, এইটো কাৰণে যুঁজি আছিলোঁ, যুঁজি থাকিম। মই মোৰ যি পাৰোঁ শক্তিৰে মই কামবোৰ কৰি যাম, কিন্তু মই কোনো পদবী গ্ৰহণ কৰিব খোজা নাই। কাৰণ এইটো প্ৰশ্ন আপোনালোকে কৰিবৰ কাৰণে কৈছোঁ মই যে মই কোনো তেনেকুৱা পদবী গ্ৰহণ কৰিব খোজা নাই। আৰু আজিৰ পৰা আঞ্চলিকতাবাদী ৰাজনীতিত বহুত বাধাৰ মাজত আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন একছত্ৰী নেতাৰ বিৰুদ্ধে বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক আৰু ক'লা ধনৰ বেপাৰ কৰা এটা শক্তিৰ বিৰুদ্ধে আজি আমি কেনেকৈ যুঁজিব পাৰিম, আৰু যে আমি যুঁজিব পাৰিম আৰু শক্তিৰে আমি যে আগবাঢ়িব পাৰিম, নতুন শক্তিৰে যে আমি আগবাঢ়িব পাৰিম, সেই কথা আজি নিশ্চিত কৰা হৈছে।